হেল্ল' এভৰিৱান, আজিৰ পৰা আমি আৰম্ভ কৰিম আনচাৰ ৰাইটিং ফ্ৰম বেচিক্স, যে আমি কেনেকৈ আনচাৰ এটা লিখিব পাৰোঁ বা বেচিক কিছুমান পইণ্ট আছে যিখিনি আমি জানিব লাগে। তো সেইখিনি কথা আজি আমি গোটেইখিনি ভিডিঅ'ত ভালদৰে পাতিম। তাৰ আগতে কিছুমান আমাৰ ইম্পৰ্টেণ্ট পইণ্টছ আছে যিটো আপোনালোকে জানিব লাগিব, যে কেনেকৈ মাৰ্কছ ফেচ কৰিবলৈ বেছি ভাল হয়। তাৰে প্ৰথম যোনটো আমাৰ পইণ্ট আছে, যিটো আপোনালোকে ভালদৰে একদম জানিব লাগিব আনচাৰটো লিখাৰ আগতে, সেইটো হ'ল আমাৰ যে আপুনি যদি প্ৰথমতে একো নাজানে, জিৰ' নলেজ, তেতিয়া আপোনাৰ ওচৰত কি হ'ব, যে মানে কোনো ধৰণৰ পইণ্টেই নাথাকিব যে আপুনি লিখিব কি। তো এতিয়া এইটো নাভাবিব যে আপুনি প্ৰথম দিনাখনৰ পৰাই যে আনচাৰ ৰাইটিংটো পূৰা ষ্টাৰ্ট কৰি দিব লাগে, যিটো বহুতে কয়ো। মই সেনেদৰে নাভাবোঁ, যিহেতু আপুনি যদি একো নাজানে তেন্তে প্ৰথম দিনাখনৰ পৰানো আপুনি আনচাৰ লিখিব কি, আৰু তেতিয়া আপুনি ডিম'টিভেটেই হ'ব বেছিকৈ মটিভেটেড হোৱাতকৈ। তো প্ৰথমতে কি কৰিব লাগে, অলপ আমি যোনখিনি আমাৰ বেছি আছে সেইখিনি কমপ্লিট কৰি অকণমান চাই কিছুমান আপুনি আনচাৰ লিখিব পাৰে। তেতিয়া আপোনাৰ কি হ'ব, এটা বস্তুটো গম পাব যে লিখে কেনেকৈ। তো ইমান এটা প্ৰব্লেম নহয়। তো বেছিকখিনি অকণমান শিকি ল'ব যে আচলতে আছেনো কি, যেনে পলিটি ইকনমি হ'ব পাৰে। তো তেনেকুৱাখিনি বস্তু। নেক্সট আহিলে যোনটো ছেকেণ্ড পইণ্ট, বহুত এটা ইম্পৰ্টেণ্ট পইণ্ট হয়, সেইটো হ'ল টু গিভ এক্সাম্পলছ। মানে আপুনি যিখিনি উত্তৰ লিখে তাৰ কাৰণে আপুনি এটা এক্সাম্পল দিব লাগিব। আপোনাৰ যোনখিনি পইণ্ট আছে তাৰ ভেলিডিটি তেতিয়াহে থাকিব যদি আপুনি তাক কিবা এটা এক্সাম্পলৰ দ্বাৰা বেক কৰে, যে চা, মই এইটো এনেই পইণ্টটো কোৱা নাই, মোৰ মানে আছে, কিবা এটা আছে, এইটো মই দেখিছোঁ। যেনেকৈ আপুনি কিবা ডাটা এটা দিব পাৰে বা কিবা ৰিপৰ্ট এখনৰ কথা ক'ব পাৰে। তেতিয়া কি হয়, আপোনাৰ মাৰ্কছ পোৱাৰ চান্সটো অলপ বেছি বাঢ়ি যায়, যে এইখিনি আচলতে ই এনেই কৈ থকা নাই, তাৰ বেছত মানে কিবা এটা বেছিকৈ পইণ্ট দি আছে এক্সট্ৰাকৈ। তো নেক্সট 3 নম্বৰ যোনটো এটা ইম্পৰ্টেণ্ট পইণ্ট হ'ল, যিটো আপোনালোকে লক্ষ্য কৰিব লাগিব, সেইটো হ'ল আমাৰ যোনটো কাৰেণ্ট এফেয়াৰ্ছ ইণ্টিগ্ৰেশ্যন। আটাইতকৈ ইম্পৰ্টেণ্ট পইণ্ট। কি কাৰণে, যে আপুনি যিহেতু মেইনছৰ যদি প্ৰশ্নও চায় যে মেইনছতনো আহিছে কি কুৱেশ্যন, তো টপিককেইটা থাকিব আপোনাৰ ষ্টেটিক, কিন্তু ইণ্টিগ্ৰেট কৰে কাৰেণ্ট এফেয়াৰৰ লগত। যেনেকৈ আপুনি ইণ্টাৰনেশ্যনেল যদি ৰিলেশ্যনছৰ কথা কওঁ আমি এতিয়া, সেইটোতো আমি ষ্টেটিকত পঢ়িবই লাগিব, যে ভাৰতৰ দেশ কাৰ লগত কি কি ৰিলেশ্যন আছে। কিন্তু বৰ্তমাননো কি ঘটি আছে, যেনেকৈ ইৰাণৰ এতিয়া পূৰা যুদ্ধ হৈ আছে, বা ইৰাণত যদি যুদ্ধ হৈ আছে, তাৰপৰা মানে ভাৰতৰ কেনেকৈ ইম্পেক্টটো পৰিব। ঠিক আছে, এতিয়া ভাৰতত যোনখিনি আমি জানো যে এনাৰ্জি আমি ডেফিচিয়েণ্ট হয়, বহুতখিনি আমি তেল চেল এইবোৰ আনো ৱেষ্ট এছিয়াৰ পৰা। তো তাৰ এক্সাম্পল আপুনি কোনো ধৰণৰ প্ৰশ্নত দিব পাৰিব, কাৰেণ্ট এফেয়াৰটো ইণ্টিগ্ৰেট কৰি দিব পাৰিব। যেনেকৈ এক্সাম্পল, ভাৰত ইম্পৰ্টছ মেনি অইল ফ্ৰম ইৰাণ, চ' ৱেষ্ট এছিয়াত মানে আমি শান্তিটো বিচাৰোঁ। তো সেনেধৰণে আমি এক্সাম্পলবোৰ ইউজ কৰিব পাৰোঁ কাৰেণ্ট এফেয়াৰ্ছৰ পৰা। 4 নম্বৰ যোনটো আমাৰ যথেষ্ট গুৰুত্বপূৰ্ণ পইণ্ট হয়, যিহেতু আজিকালি পেপাৰবোৰ ছেটআপটো সেনেকৈ চেঞ্জ কৰি দিছে, যে এডিং আছাম পইণ্ট, অসমৰ পইণ্ট আপুনি দিবই লাগিব। এতিয়া GS যিখন পেপাৰ আছে, আগতে কি হয়, আপোনাৰ ইণ্ডিয়াৰ কুৱেশ্যন সেনেকৈ থাকে ন, যোনটো চিলেবাছ আছে তাত সেনেকৈ লিখা থাকে। কিন্তু আজিকালি কি হৈছে, প্ৰত্যেকটো কুৱেশ্যনৰ পিছতে আছাম বা নৰ্থ ইষ্ট বুলি এনেকৈ লগাই দিয়ে, মানে কুৱেশ্যনটোক আপোনাৰ অসমৰ ফালে ঠেলি দিবলৈ বিচাৰে। আৰু তাৰ কাৰণেতো আপোনাক লাগিব অসমৰ পইণ্টছ বা নৰ্থ ইষ্টৰ ডাটা। আমি নৰ্থ ইষ্টৰ বুলি ক'বলৈ গ'লে কি হয়, আমি অকল অসমৰ কথাই বেছিকৈ জানো, বাকীখন যিখন ষ্টেটৰ আছে তাৰ ডাটাটো আমাৰ ওচৰত ইমান নাথাকে। তো এডিং আছাম পইণ্ট ইজ মানে বহুত ইম্পৰ্টেণ্ট হ'ব, যে আমি মাৰ্কছটো যদি বেলেগ কেণ্ডিডেটতকৈ অলপ বেছিকৈ পাওঁ, কাৰণ জেনেৰেল পইণ্টেই হ'ব, GS কেইখনত প্ৰায় ইমান মাৰ্কছৰ হেৰি নাথাকে। তো সেইটো আমি কৰিব লাগিব। 5 নম্বৰ আটাইতকৈ ইম্পৰ্টেণ্ট পইণ্টটো হৈছে যে ডায়েগ্ৰাম এণ্ড চাৰ্টছ। এইটো চবেই কয় যে ডায়েগ্ৰাম আঁকিব লাগে, চাৰ্ট আঁকিব লাগে, কিবা কিবি। তো এতিয়া চব জেগাত আপুনিতো আঁকিব নোৱাৰে ন, যেনেকৈ জিঅ'গ্ৰাফীত আপুনি মেপ আঁকিব পাৰিব, বা জিঅ'গ্ৰাফীতে আপুনি কিছুমান দেখাব পাৰিব। আৰু চাৰ্টছ আপুনি ইকনমি বস্তুবোৰত বহুত ধুনীয়াকৈ ষ্টাৰ্ট কৰিব পাৰে। যেনেকৈ অসমৰ আমাৰ এতিয়া GSDPটো বাঢ়ি গ'ল 5 বছৰত, 45% ইনক্ৰিজ হৈছে। কোনে দিছে? RBI দিছে, ফাষ্টেষ্ট গ্ৰ'য়িং ষ্টেট হয় ইণ্ডিয়াৰ। তো সেইখিনি পইণ্টত আমি জাষ্ট লিখাতকৈ যদি এনেকৈ ছবি এটা আঁকি দেখাই দিওঁ, তেতিয়া কি হয়, ইম্পেক্টটো বেছিকৈ পৰে। আৰু তেতিয়া আমাৰ মাৰ্কছ পোৱাটো মানে এক্সামিনাৰজনে চায়ো ভাল পায়। তো তেতিয়াহে ইউজ কৰিব, চব জেগাতে ইউজ কৰিবলৈ এনেকৈ টাইম নাথাকে। তাৰ পৰা থাকে আটাইতকৈ যোনটো চবেই ভয় খাই থাকে, যে মিনিমাম টাইম কিমান ল'ব লাগে। এইটো কেইটামান আছে যোনটো আমি এক্সাম মোডৰ কথাই কৈছোঁ, যেনেকৈ 10 মাৰ্কৰটো আপুনি 7 মিনিটত লিখিব লাগে, বা 15 মাৰ্কৰটো আপুনি 11 মিনিটত লিখিব পাৰে। কিন্তু প্ৰথম যেতিয়া আপুনি আৰম্ভ কৰিছে, তেতিয়া এইটো নহয় যে আপুনি 7 মিনিটত কোনোবা এটা আনচাৰ লিখিব পাৰিব। আপোনাৰ 20 মিনিট, 25 মিনিট বা 30 মিনিটো লাগিব পাৰে, কোনো কথা নাই। মানে প্ৰথমতে আপোনাৰ লাগিবই, চবৰে লাগে। এতিয়া কোনোবাই যদি কয় মই প্ৰথমতে 7 মিনিটত লিখিলোঁ, সেইটো মানে মিছাকৈ কৈছে আৰু। তো প্ৰথমতে আপুনি এনে ষ্টাৰ্ট কৰিব, তাৰপৰা 20ৰ পৰা 15, তাৰপৰা 10, তাৰপৰা লাহে লাহে এক্সামৰ ওচৰত আহি মেলি 7 মিনিটমান মানে পাই গ'লেই হৈ যাব। নহ'বা যদি আপোনাৰ এইখিনি নকৰে টাইম লিমিটৰ ভিতৰত, তেতিয়া কি হ'ব,
আপোনাৰ এক্সামত কুৱেশ্যন থাকি যাব আৰু যদি এক্সামত আপোনাৰ কুৱেশ্যন থাকি যায় তেতিয়া আপুনি প্ৰায় মানে ৰেচৰ পৰা বাহিৰ হোৱা যেনেই হয় যিহেতু পেপাৰ কম্পিটিশ্যনটো ফাৰ্ষ্ট প্ৰেফাৰেঞ্চ ছেকেণ্ডহে আপুনি কোৱালিটি কি লিখিছে পইণ্ট লিখিছে সেইবোৰহে তাৰপিছতে ধৰা যাব তো সেইখিনি আমি মনত ৰাখিব লাগিব যে আফটাৰ মেনি প্ৰেক্টিচ আমি এইখিনি ঠিক কৰোঁ তাৰপৰা আহিলে হাউ টু ৰাইট এইটো জানেই চবেই তথাপিতো যিহেতু আমি বেছিক ক্লিয়াৰ কৰিছোঁ সেইটো আমি জানি ল'ব লাগিব যে ইণ্ট্ৰ'ত আপুনি কি লিখিব পাৰে চ' যেনেকৈ ডেফিনেশ্যন থাকে ইণ্ট্ৰ'ত আপুনি ডেফিনেশ্যন লিখিব পাৰিব কিবা যদি পইণ্ট দিয়ে বা ডাটা বা কোটছ যেনেকৈ মই যি কওঁ এতিয়া ইলেকশ্যনৰ কমিশ্যনৰ বোলে কিবা এটা প্ৰশ্ন আহিছে তো ইলেকশ্যন কমিশ্যনৰ প্ৰশ্নটো আপুনি কি কৰিব নহয় আপুনি ইলেকশ্যন কমিশ্যন কি হয় লিখিব পাৰে নহবা ডাটা এটা যেনেকৈ আৰ্টিকেল 324 আমাৰ কিহৰ কথা আছে ইলেকশ্যন কমিশ্যনৰ কথা আছে তো সেইটোৱেদি ষ্টাৰ্ট কৰিব পাৰে কিবা কোৰ্টো লিখিব পাৰে যেনেকৈ যদি এথিক্সৰ হয় তো কিন্তু এইকেইটাতকৈ আটাইতকৈ বেছি ইম্পৰ্টেণ্ট পইণ্টটো হৈছে আমাৰ বডিটো যে মেইন য'ত আপুনি মাৰ্কছ পাব সেইটো পাব আপুনি বডিৰ পৰা তো সেইকাৰণে বডিটোত আমি কেনেকৈ লিখিছোঁ পইণ্টকেইটা মইতো আপোনাক ছাপোৰ্ট কৰিম যে পইণ্ট ৱাইজ লিখক আপোনালোকে লিখিব পাৰে পেৰেগ্ৰাফত খালি মেক্সিমামে মানে পইণ্ট ৱাইজে লিখে আৰু যিটো বেছিকৈ প্ৰুভ হৈ থাকে সেইটোৱে আমি ফ'ল' কৰাটো বেছি ভাল বুলি মই ভাবোঁ তাৰপিছত আহিলে লাষ্ট পইণ্টটো যে আপুনি কনক্লুজন কি লিখিব এনেকুৱা ধৰা বন্ধা নাই কনক্লুজন লিখিবলৈ খালি লিখিলে ভাল হয় এতিয়া কনক্লুজন আপুনি বহুত লিখিব পাৰে যেনে কোট লিখিব পাৰে বা কিবা শ্লোক লিখিব পাৰে আৰু লগতে চামিং লাইন মানে যে এইটো হ'ল সেইকাৰণে এইটো হৈছে এনেকৈ লাষ্টৰ এলাইন লিখি থৈ আহিলেই হৈ যায় ইমান প্ৰব্লেম নাই কিন্তু আটাইতকৈ মই যোনটো প্ৰিফাৰ কৰোঁ সেইটো হৈছে এটা পজিটিভ এণ্ডিং মানে যিটো প্ৰশ্ন সুধিছে তাৰ আপুনি এটা পজিটিভ এণ্ডত মানে এৰি থৈ আহিছে কুৱেশ্যনটো যেনেকৈ আমাৰ বহুত আমি ছাপোৰ্ট কৰোঁ যেনেকৈ ভিকছিত ভাৰত সেইটো হৈছে আজিকালিতো ভিকছিত আছাম বুলিও আমাৰ প্ৰধানমন্ত্ৰী তেখেতে কৈ থাকে তো সেইখিনি কৰিব পাৰে তাৰপিছত বহুতে এইটো কথা নাজানে যে 10 মাৰ্কত পেজ কেইখিলা দিয়ে তো 10 মাৰ্কত দিয়ে আপোনাৰ দুখিলা পেজ আৰু সেই দুখিলা পেজতে আপুনি জেগাটো মানে মিলাব লাগিব যে মানে বডিৰ কাৰণে বেছি জেগাত হ'ব লাগিব তো ইণ্ট্ৰ'টো অকণমান লিখি বাকীটো আপুনি বডিটো মানে বেছি জেগাত লিখিব লাগিব আৰু কনক্লুজনটো লাষ্টৰ ফালে অকণমানকৈ জেগা উলিয়াই তাত লিখি ল'ব তাৰ কাৰণে আপুনি UPSC ফৰ্মেটৰ বহীবোৰ ল'লে বেছি ভাল হয় আৰু 15 মাৰ্কৰ কাৰণে UPSCত আপোনাৰ 3 পেজ দিয়ে কিন্তু আমাৰ যোনটো APSC আছে তাত 4 পেজ দিয়ে এইটো ভালো বেয়াও হয় কাৰণ আপুনি 4 পেজ 11 মিনিটত লিখাটো অকণমান টান হৈ যায় ভাবি চিন্তি তো সেইকাৰণে আপুনি অলপ জেগা খাব লাগিব এইটো অলপ টেকনিক হয় যে আপুনি এনেকৈ হেডিং দি বস্তুখিনি লিখিব আৰু কোনোবা এখন পেজত ধুনীয়াকৈ ডায়েগ্ৰাম এটা আঁকি দেখাই দিব বা যোনটো প্ৰেজেণ্টেশ্যন থাকে সেইবোৰ আমি শিকিম বাৰু এতিয়াই নহয় খালি আজি যিহেতু মই বহুতে এইখিনি কথা নাজানে আৰু সেইটো জানিলে ভাল হয় তো সেনেকৈ লাহে লাহে আমি বস্তুখিনি আৰম্ভ কৰিব লাগিব এতিয়া মই এজন টপাৰৰ যোনটো আছে আনচাৰ আছে তো সেইটো মই দেখাইছোঁ UPSC টপাৰ হয় যে লিখে কেনেকৈ প্ৰথম চাওক আমি কুৱেশ্যনটো বুজিব লাগিব কুৱেশ্যনটোত মানে আচলতে ডিমাণ্ডটো কি আছে আৰু সেই হিচাপে আমি কুৱেশ্যনটো ভাঙি তাক আমি উত্তৰটো দিব লাগিব এটা হ'ল হাউ উইল ইউ এক্সপ্লেইন দ্য ডিফাৰেণ্ট ফেথছ অফ বুদ্ধিজম এণ্ড জৈনিজম ডেছপাইট ফিউ চিমিলাৰিটিজ এণ্ড সেইটো বুলি দিছে তো দুটা ভাগ আছে চব ডিফাৰেণ্ট ফেথছ আৰু চিমিলাৰিটিজ মানে কিৱৰ্ড দুটা আছে ডিফাৰেঞ্চো লিখিব লাগিব চিমিলাৰিটিজো লিখিব লাগিব আপুনি যদি বুজিয়ে নাপায় অকল ডিফাৰেঞ্চ লিখি থৈ আহে তেতিয়া আপুনি মাৰ্কছ নাপাব কিন্তু কাৰ বুদ্ধিজম এণ্ড জৈনিজমৰ তো বডিত সেইটোতে আমি মেইনলি ফ'কাছ কৰিম যে কেনেকৈ আমি লিখোঁ আৰু ডিফাৰেঞ্চ যেতিয়া আৰু চিমিলাৰিটিজ লিখিম তাৰ প্ৰেজেণ্টেশ্যনটো কেনেকুৱা হ'ব সেইটো আমি মানে মনত ৰাখিব লাগিব জৈনিজম আৰু বুদ্ধিজমৰ তো জৈনিজম বুদ্ধিজমৰ আপুনি যদি ডাটা দিবলৈ যায় বা কিবা ডেফিনেশ্যন লিখিব যায় সেইটো দীঘলীয়া হ'ব তাৰ কাৰণে আটাইতকৈ সহজটো হ'ল যে এইটো আৰম্ভ কেতিয়া হৈছিলে তো ডাইৰেক্ট তেওঁ লিখিয়ে দিছে চব বুদ্ধিজম এণ্ড জৈনিজম গেইন পপুলাৰিটি ফ্ৰম 6th century BC মানে হৈছে যীশু খ্ৰীষ্ট জন্ম হোৱাৰ মানে আগৰ সময়ছোৱাত কিমান 600 বছৰ in attempt to provide alternative to few exploitations of Hinduism তেতিয়া কি হৈছিলে বহুত আমাৰ যোনখিনি ৰিচুৱেলছ আছিলে মানে ধৰ্মৰ কিবা কিবি বা বেছি পূজা পাতটো বাঢ়ি গৈছিলে না সব মানুহে এফৰ্ড কৰিব নোৱাৰা হৈছিলে আৰু সহজ যাতে চবেই কৰিব পাৰে কোনো উচ্চ নিচ নোহোৱাকৈ তেতিয়া বুদ্ধিজম আৰু জৈনিজমৰ পপুলাৰিটি বাঢ়িছিলে এইটো এটা মানে বহুত ইম্পৰ্টেণ্ট টপিক আৰু আপোনালোকে হয়তো বহুতে জানেও সেইকাৰণে মই এইটো কুৱেশ্যন লৈছোঁ তাৰ প্ৰথম আমি যিহেতু কুৱেশ্যনটোত আমাক সুধিছে যে চিমিলাৰিটিজ তো আমি চিমিলাৰনো কি আছিলে সেইকেইটা আমি জানিব লাগিব আৰু আটাইতকৈ ইম্পৰ্টেণ্ট পইণ্টটো কি আছিলে সব ধৰ্মতে হয়তো এতিয়া যদি বেলেগ ধৰ্মও যদি দিলেহেঁতেন আপুনি যদি পইণ্ট নাজানে তেতিয়া এইটো আপুনি মাৰি থৈ আহিলে লাগি গ'লহেঁতেন যেনেকৈ এডভকেটেড ইকুৱেলিটি ট্ৰিটমেণ্ট সব মানুহকে সমান হিচাপে চাইছিলে কিন্তু হিন্দুইজমত সেইটো টাইমত কি হৈছিলে বহুত কাষ্ট ছিষ্টেমলৈ মানে এটা পলিটিক্স বুলিয়ে ক'ব পাৰি সেইবোৰ চলি আছিলে আৰু তাৰ লগত এক্সাম্পল দিছে চব যে বুদ্ধিষ্ট সংঘা এইটো ইকুৱেলিটিটো আমি ক'ত দেখা পাইছিলোঁ বুদ্ধিষ্ট সংঘাত দেখা পাইছিলোঁ ঠিক আছে আৰু যোনটো লিখিছে সেইটো আণ্ডাৰলাইন কৰিছে সেইটো ইম্পৰ্টেণ্ট পইণ্ট হয় আপুনি আণ্ডাৰলাইন কৰি থৈ আহিব লাগিব তো ফাৰ্ষ্ট পইণ্টটোত এক্সাম্পল এটা দিছে নেক্সট পইণ্টটোত কি লিখিছে যে পজিশ্যন অফ ওমেন কুড টেক পাৰ্ট ইন কেছ এক্টিভিটিজ
তো মানে বেলেগ বেলেগ যোনখিনি আছে তাত অ'মেনৰ পাৰ্টো লোৱা ইয়াত কথা কৈছে প্ৰথমতে আমাৰ বেদিক এজত এইখিনি আছিলে কিন্তু লাষ্টৰ ফালে অলপ আমাৰ অ'মেনৰ অৱস্থাটো লাহে লাহে বেয়া হৈ আহি আছিলে বা চবখিনি কৰিব নোৱাৰিছিলে কিন্তু সেই ছেকেণ্ড পইণ্টটোত তেখেতে এনেকৈ এক্সাম্পল হিচাপে লিখা নাই কিন্তু সেইটোৱে আৰু প্ৰত্যেক পইণ্টত আপোনাৰ এক্সাম্পল নাথাকিব পাৰে তো মোৰ ফ্ৰীডম অফ মুভমেণ্ট আছিলে আমাৰ জেইনিজম আৰু বুদ্ধিজমত আমাৰ হিন্দুইজমত কি হৈছিলে যে ক্ৰছিং চি ইজ কনচিডাৰ্ড লছ অফ ৰিলিজন ইন হিন্দুইজম চ' এইখিনি পইণ্ট যিবোৰ লিখিছে আমিতো আজিলৈকে শুনাও নাই চাগে তো সেয়াই টপাৰজনক যে বনাইছে তো তেওঁ এনেকুৱা পইণ্ট লিখিছে মানে যিখিনি বহুত ভিতৰুৱা হয় বা চবেই নাজানে সেনেকুৱা ধৰণৰ যদি কৰিব পাৰে তেন্তে আমাৰ মানে ভাল হয় এতিয়া এই নেক্সট যোনটো লাইন দেখিছে সেইটোক কয় ট্ৰানজিশ্যন লাইন মানে এটা পাৰ্টৰ পৰা নেক্সট পাৰ্টটো লিখাৰ মাজত যোনটো লিখে সেইটোক কয় ট্ৰানজিশ্যন পাৰ্ট আৰু সেইটো ট্ৰানজিশ্যন পাৰ্টটো লিখিলে বস্তুটো অলপ স্মুথ দেখায় বা ধুনীয়া লাগে পঢ়ি মেলি ডাইৰেক্টলি ঘপকৈ যদি জঁপিয়াই দিয়ে এডোখৰৰ পৰা এডোখৰলৈ সেইটো ভাল নেদেখাব পাৰে এতিয়া ইয়াত কি লিখিব ডিফাৰেণ্ট ফেটছৰ কথা লিখিব ডিফাৰেণ্ট মানে যোনখিনি আছিলে আৰু তো বুদ্ধিজমত মেইনলি কি কৰে ফ'ল' কৰে মিডল পাথ মানে মধ্যম ৰাস্তাটো একদম এক্সট্ৰিমো নাযায় যদি এটা লাইন চাই আপুনি এক্সট্ৰিম আৰু মানে নৰ্মেলৰ মাজত তো বুদ্ধিজমে কি কৰিব মাজৰটো ফেভাৰ কৰে যে মধ্যম মাৰ্ক এটা ল'ব লাগে তো তাৰ কাৰণে যোনটো আমাৰ জেইনিজম আছিলে তাতে অলপ বেছি ফ'কাছ কৰা হয় এক্সট্ৰিম তেনেকৈ মই যিটো পঢ়িছিলোঁ যে জেইনিজমত আপোনাৰ যদি কিবা আপুনি পোক চকু মাৰে সেইটো মানে এটা পাপ হয় মানে আৰু প্ৰত্যেকটো মানে সময়ত যে পাপ কৰি আছে তাৰ কাৰণে কিবা কৰিবলগীয়া আছে সেনেকুৱা কিছুমান বস্তু থাকে আৰু যোনটো আপুনি বুদ্ধিজমত নেক্সটটো চাই যোনটো আমাৰ ৰেষ্ট্ৰিক্টেড এনিমেল কিলিং মানে এনিমেল কিলিংটো তেওঁলোকে বেয়া বুলি কৈছিলে কিন্তু প্ৰহিবিট কৰা নাছিলে কমপ্লিটলি মানে একদম নোৱাৰে কৰিব কিবা কিবি কাৰণ এক্সাম্পলটো কি দিছে চব বুদ্ধা ইট মিট আফটাৰ ডেথ মানে বুদ্ধদেৱ যেতিয়া মানে ইট মিট বিফ'ৰ ডেথ মানে মৰাৰ আগত তেখেতে মাংস খাইছিলে বুলি কৈছে চ' মই এই পইণ্টটো ইয়াতে পঢ়িছোঁ টপাৰৰ পইণ্টৰ পৰা মানে আপুনি নোটছো বনাব পাৰিব আৰু নেক্সটটোত আপোনাৰ ইয়াত দেখিছে কমপ্লিট নন ভাইলেঞ্চ হয় আমাৰ জেইনিজমত মানে নন ভাইলেঞ্চটো বহুত মানে একদম ষ্ট্ৰিক্ট নন ভাইলেঞ্চ হয় আপুনি এতিয়া আমি কি হয় মহ চহ মাৰি থাকোঁ সেইটোও মানে ইয়াত ছাপৰ্ট নকৰে সেইটো হিচাপে তাৰপৰা ডিফাৰেণ্ট যোনটো ফেথছ আছে যেনেকৈ বুদ্ধিজম জেইনিজম কেতিয়া পপুলাৰ হৈছিলে তো বুদ্ধিজমটো আমাৰ বেছি পপুলাৰ ন কম্পেয়াৰ্ড টু আমাৰ জেইনিজম তো যিহেতু বুদ্ধিজম পপুলাৰ কি কাৰণে হৈছিলে আমাৰ অশোক যোনটো আছিলে সম্ৰাট অশোক তেখেতে যথেষ্ট এইটোক মানে পপুলাৰাইজ কৰিছিলে বেলেগ বেলেগ দেশত যেনেকৈ আপোনাৰ থাইলেণ্ড চাইনা বা আপোনাৰ শ্ৰীলংকা এইখিনি জেগাতো গৈছিলে অশোকৰ নিজৰ জীয়েকেই গৈছিলে পপুলাৰ কৰিবলৈ তো এইখিনি পঢ়িব বেছিকত থাকে তাৰপৰা কিন্তু জেইনিজমৰ অলপ এইখিনি বেলেগ আছিলে তাতে আপোনাৰ কি কয় ফ্ৰেকশ্যন আছিলে দুটা এটা শ্বেতাম্বৰ বা এটা দিগম্বৰ য'ত এজনে মানে এনেকৈ বস্ত্ৰ ধাৰণ নকৰে কিন্তু এটা ছেক্টে আপোনাৰ বিয়া বাৰু সেইখিনিও পাতে আৰু ধুনীয়াকৈ মানে কৰে আৰু বাকীখিনি বস্তু সেইখিনি লিখাৰ পাছত আপুনি জাষ্ট ডিফাৰেঞ্চকেইটা লিখি দিলে আৰু লাষ্টৰ এটা কনক্লুজন লাইন যে এই গোটেইখিনি জেইনিজম বুদ্ধিজম এই গোটেইখিনিয়ে আমাক কি কয় ডাইভাৰ্চিটি অফ ইণ্ডিয়া সেইটো দেখিছেনে পজিটিভ এটা এণ্ডত এৰি থৈ আহিছে যে কেনেকৈ কৰে বা কি হয় তো আজি আমি এইখিনি বস্তুটো চালোঁ যে কেনেকৈ লিখে কি লিখে আৰু লাহে লাহে আমি এতিয়া কুৱেশ্যন প্ৰেক্টিছ কৰিম লিখিবলৈ প্ৰথমতে আমি যিহেতু যিখিনি শিকিম বা মডেল আনচাৰ আপোনালোকক মই দিম তাৰপৰা আপোনালোকে চাব পাৰিব যে কেনেকৈ কি ডাটা ল'ব পাৰে আৰু অলপ শিকাইবলৈও ভালেই হ'ব কিন্তু প্ৰথমতে আমি মাৰ্কিং ছিষ্টেমটো নকৰোঁ প্ৰথম অলপ লিখক পিছত আমি লাহেকৈ মাৰ্কিং চাৰ্কিং এইখিনি ষ্টাৰ্ট কৰিম